Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিছো অসম লোক সেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSC ৰ ফালৰ পৰা টুৰিজম ডেভেলপমেন্ট অফিচাৰ গ্ৰেড 2 আন্ডাৰ ডাইৰেক্টৰ অফ টুৰিজম গভৰ্নমেন্ট অফ আসাম যোনটো পৰীক্ষা স্কেডুল কৰা হৈছিল অফিচিয়ালি 28 অক্টোবৰ 2024 সো 20 অক্টোবৰ 2024 বৰ্ষত আপোনালোকৰ পৰীক্ষা হ'বলৈ গৈ আছে তাতে দুখন পেপাৰ আছে জেনাৰেল ইংলিছ আৰু জেনাৰেল নলেজ প্লাস টুৰিজম ৰিলেটেড যোনটো পোৰশন আছে হেতু সো ইয়াতে দুখন পেপাৰৰ আপোনালোকৰ পৰীক্ষা একেদিনাই হ'ব জেনাৰেল ইংলিছখন 3 ঘণ্টা বাকি জেনাৰেল ষ্টাডিজখন 2 ঘণ্টা ঠিক আছে খালি কথাটো হল যে আজি যোনখিনি ওলাইছে এখিনি লিষ্ট অফ ক্যান্ডিডেটস ইয়াতে আপোনালোকৰ নাম আপোনালোকে বিচাৰিব APSC ৰ অফিচিয়েল ওয়েবসাইট apsc.nic.in তাতে যাব ইয়াতে আপোনালোকে নিজৰ সিৰিয়াল নম্বৰ এপ্লিকেশন আইডি ক্যান্ডিডেটস নেম ফাদাৰ্স নেম ৰোল নম্বৰ গুটেইখিনি আছে সো ইয়াতে আপোনালোকে চাব পাৰিব নিজৰ নাম সো ইয়াতে আপোনালোকে সাৰ্চ কৰি চাব এই লিষ্টখনত আপোনালোকৰ নাম আছে না ইয়াতে এই লিষ্টখনত লিষ্ট অফ ক্যান্ডিডেটছত এইখিনি ক্যান্ডিডেটছৰ নাম আছে যোনখিনি অনলাইন এপ্লিকেশন সাকসেসফুলি মানে সাবমিট হৈছে আৰু তেওঁলোকক পৰীক্ষা দিবৰ কাৰণে APSC এলাউ কৰিছে ঠিক আছে ইয়াতে এনেকুৱা হ'ব পাৰে কিছুমানে এপ্লাই কৰিছে কিন্তু ইয়াতে কিছুমানৰ নাম নাথাকিব পাৰে সো হে নাম নাথাকা বিলাকৰ কথাটো এনেকুৱা হ'ল তেওঁলোকৰ এপ্লিকেশন কিবা কাৰণত একসেপ্ট নাই হোৱা বা তেনেকুৱা ধৰণৰ বা এপ্লিকেশন ফি পে কৰা নাছিলে সো ইয়াতে যদি আপোনালোকে চাই এবাৰ টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ মাত্ৰ টোটাল পোষ্ট আছে 12টা ঠিক আছে ওভাৰঅল ভ্যাকেন্সি কিন্তু ইয়াতে যদি লিষ্টখন চাই একেবাৰে তললৈকে মই তললৈকে স্ক্ৰল নকৰো মই অলৰেডি চালু বাৰু সো তললৈকে যদি স্ক্ৰল কৰে তেতিয়া আপোনালোকে গম পাব 9223 ঠিক আছে 9223 জন ক্যান্ডিডেটছক পৰীক্ষা দিবলৈ কৈছে আৰু যেতিয়া ক্যান্ডিডেটছৰ সংখ্যা এৰাউণ্ড 15000 কে কম থাকে তেতিয়া জেনাৰেলি এক্সাম সেন্টাৰছ বিলাক গুৱাহাটীতে হয় বাকি অসমৰ বাকি এক্সাম সেন্টাৰছ যোনকিটা আছিল শিলচৰ তেজপুৰ কি বুলি কয় জোৰহাট তেনেকুৱা নগাঁও সেই সেন্টাৰছ বিলাকত পৰীক্ষা অনুষ্ঠিত নকৰে APSC সো এইবাৰো আমি গম পাওঁ যে APSC মোস্ট প্ৰবেবলি গুৱাহাটীতে এক্সাম সেন্টাৰ পাতিব টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ কাৰণে আৰু ইয়াতে 12টা পোষ্টৰ এগেইনষ্টে ধৰক বহুত গিটা ক্যাটেগৰি ৰিজাৰ্ভ ক্যাটেগৰি নাই সো তেওঁলোকে জেনাৰেল পোষ্ট গিটাৰ কাৰণে কম্পিট কৰিব পাৰিব আৰু জেনাৰেল ক্যাটেগৰিটো টোটাল 8টা পোষ্ট আছিল 8টা পোষ্টৰে সাকে দুটা ৰিজাৰ্ভ ফৰ উইমেন আছিল সো জেনাৰেল উইমেন খিনিৰ কাৰণে দুটা পোষ্ট ৰিজাৰ্ভ আছে বাকি যোনখিনি 6টা পোষ্ট আছিল হেগিটা জেনাৰেল মেল খিনিৰ কাৰণে আছে আৰু বাকি ৰিজাৰ্ভ ক্যাটেগৰি খিনিয়ে যেটো জেনাৰেলটো আনৰিজাৰ্ভ হয় সো বাকি জেনুইন জেনাৰেল ক্যান্ডিডেটস খিনিৰ বাহিৰেও হে 6টা পোষ্টৰ কাৰণে ৰিজাৰ্ভ ক্যাটেগৰিজ খিনিও নিজৰ ৰিজাৰ্ভেশন পোষ্ট থাকিলো নাথাকিলো তাতে কম্পিট কৰিব পাৰিব সো ওভাৰঅল যদি মই গুটে সিনিয়ৰটোৰ কথা কওঁ টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ ক্ষেত্ৰত সো আপোনালোকে গম পাব যে জেনাৰেলৰ সিট লাষ্টত গৈ পেলাই ইয়াতে হাৰ্ডলি দুটামান মানে জেনুইন জেনাৰেলৰ সাকে মেল মেম্বাৰ সিলেক্ট হ'ব বাকি গিটা ৰিজাৰ্ভ ক্যাটেগৰি খিনিও যি সকলে মাৰ্কস বেছি পায় জেনাৰেল ক্যাটেগৰিত আহি যাব সো কম্পিটিশন লেভেলটো বহুত বেছি মাত্ৰ 12টা পোষ্ট তাৰে আকৌ ক্যাটেগৰি ওয়াইজ ৰিজাৰ্ভেশনো কেটামানত নাই বাকি আপোনালোকে যোন গিটাৰ ৰিজাৰ্ভেশন নাই আপোনালোকে জেনাৰেল ক্যাটেগৰিৰ কাৰণে কম্পিট কৰিব লাগিব আৰু জেনাৰেল ক্যাটেগৰিত গম পাই ৰিজাৰ্ভ ক্যাটেগৰিতকৈ অবিয়াসলি কাট অফ মাৰ্কস অবিয়াসলি হাই যাব সো হেতু কাৰণে আপোনালোকে ভালকে প্ৰিপাৰেচন কৰিব লাগিব সো এতিয়া পৰীক্ষালে হাই টাইম সো ভালকে প্ৰিপাৰেচন কৰক বাকি এডমিট কাৰ্ড আপোনালোকৰ আহি যাব 14 তাৰিখৰ পৰা এডমিট কাৰ্ড ৰিলিজ কৰিব 14th অক্টোবৰ 2024 হেতু দিনৰ পৰা আপোনালোকে APSC ৰ অফিচিয়েল ওয়েবসাইটত এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব ইয়াতে এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে ইয়াতে দিয়া ৰোল নম্বৰটো নহবা এপ্লিকেশন আইডি মাৰি পেলাই নিজৰ ডেট অফ বাৰ্থটো মাৰিলে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব ঠিক আছে 12টা পোষ্টৰ এগেইনষ্টে 9223 ক্যান্ডিডেটস সো অবিয়াসলি কম্পিটিশন লেভেল হাই হ'ব আৰু মই কলুৱে গুৱাহাটীত সেন্টাৰ কিয় হোৱাৰ সম্ভাৱনা আছে কাৰণ ক্যান্ডিডেটস বহুত কম 15000 মান ক্যান্ডিডেটছৰ তলত থাকিলে আৰু গুৱাহাটীতে সেন্টাৰ পাতি দিয়ে কাৰণ গুৱাহাটীত ইজিলি 15000 মান ক্যান্ডিডেটস একমোডেট কৰিব পৰা ব্যৱস্থা আছে স্কুল কলেজেস আছে বাকি ডিস্ট্ৰিক্ট বিলাকত হয়তো ইমান বেছি নাথাকিব পাৰে সো হেতুৱে বাকি যদি অন্য ডিস্ট্ৰিক্ট বিলাকত যদি ক্যান্ডিডেট সাফিসিয়েন্ট নাম্বাৰ থাকিলে হেতেন তেতিয়া হয়তো বেলেগ সেন্টাৰ থাকিলে হেতেন কিন্তু এবাৰ মোস্ট প্ৰবেবলি গুৱাহাটীত হোৱা সম্ভাৱনা আছে ক'ব নোৱাৰি আৰু এটামান সেন্টাৰ দি দিব পাৰে যদি আপাৰ আসামত ধৰ ক্যান্ডিডেটস বেছি আছে তেতিয়া আপাৰ আসামৰ পৰা যদি 2000 3000 মান ক্যান্ডিডেট আছে তেতিয়া হয়তো জুৰহাটত সেন্টাৰ পাতি দিব পাৰে হেতুৰ সম্ভাৱনা বহুত কম আছে সো মোস্ট প্ৰবেবলি গুৱাহাটীতে পাতিবলৈ চেষ্টা কৰিব আৰু সো হেতুৱে কথা এডমিট কাৰ্ড উলিয়াবৰ কাৰণে আপোনালোকে ৰৈ থাকক এডমিট কাৰ্ড ৰিলিজ হ'লে মানে গম পাম কোড সেন্টাৰ পৰিব কি কথা এজ অফ নাও তো আপোনালোকে বাকি লিষ্ট অফ ক্যান্ডিডেটছখন চাই লওক আপোনালোকৰ নাম আছে না ইয়াতে নাম থাকিলে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু পৰীক্ষা দিবলৈ যাব পাৰিব ঠিক আছে সো এইখিনি আসলে বাকি সকললে অল দি বেষ্ট থাকিলে এডমিট কাৰ্ড উলালে সেপাৰেটলি ভিডিও নবনাও ইয়াতে স্পষ্ট কৰি দিছো যে এডমিট কাৰ্ড 14 অক্টোবৰৰ পৰা ৰিলিজ হ'ব 14 অক্টোবৰৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব পৰীক্ষাৰ দিনাখনলৈকে ডাউনলোড কৰি থাকিব পাৰিব সো এইখিনি আসলে আৰু বাকি আপোনালোকে যদি প্ৰিপাৰেচন কৰি আছে তেতিয়ালে কিছুমান কোৰ্सेছ এভেইলেবল আছে আৰু কোনবাই যদি আগতে মোৰ পৰা কিবা কোৰ্স লৈ থৈছিলে এবাৰ জনাই দিব কোনটো কোৰ্স লৈ থৈছিলে তেতিয়া কাৰণ কিছুমান অলমোস্ট
গোটেইবিলাক পৰীক্ষাতে জেনেৰেল ষ্টাডিজ বা জেনেৰেল নলেজৰ মেটেৰিয়েলছখিনি বা যোনখিনি কণ্টেণ্টছ থাকে সেইখিনি একেই থাকে চ' সেইখিনি বাদ দি পেলাই যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগে সেইখিনিও ল'ব পাৰিব তেতিয়া প্ৰাইচটো কমি যাব চ' কৰ্চেছবিলাক হ'ল APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেডটো যোনটো আছাম ছেক্ৰেটেৰিয়েট ওলাইছিলে তাৰ কাৰণে যোনটো ৰিটেন এক্সামিনেশ্যনৰ পেপাৰ আছে তাৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 300ত APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কৰ্চ এভেইলেবল আছে 375ত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL কাৰণে ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰৰ ওপৰত 400ত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম সেইটো 3000 মান MCQs পাই যাব প্ৰেক্টিছ কৰিবৰ কাৰণে সেইটো ফ্ৰীলি এভেইলেবল থাকিব বাকী মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স কোৰ মোৰ ওচৰত কোনো ষ্টাডি মেটেৰিয়েলছ নাই বাকী আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE 2.0 গ্ৰেড 4ৰ পৰীক্ষা যিহেতু 27 অক্টোবৰত হ'বলৈ গৈ আছে তাৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 350ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 350ত আছাম পুলিচৰ যিহেতু এতিয়া ৰিক্ৰুইটমেণ্ট আৰম্ভ হৈছে SI কনষ্টেবল আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 350ত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ যোনটো পৰীক্ষা হ'বলৈ গৈ আছে 20 অক্টোবৰত তাৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 300ত APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 400ত আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইমৰ কাৰণে পাই থাকিব মোৰ পৰা এবাৰ কৰ্চ কিনিলে এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী 2023 পৰা ছেপ্টেম্বৰ 2024লৈকে আছে আৰু প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে আপোনালোকে এটা মোক ৰিমাইণ্ডাৰ মেছেজ দিলে মানে কাৰেণ্ট এফেয়াৰ্ছখিনি প্ৰিভিয়াছ মান্থৰ পাই যাব কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে কৰ্চখিনি ল'বৰ কাৰণে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কৰ্চ লাগে কৰ্চৰ কণ্টেণ্ট শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব চ' এই হোৱাটছএপ নম্বৰটো 9706557851 এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ বুলি যোনটো প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে এই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ তাতে গৈ পেলাই আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মই তাতে ষ্টাডি মেটেৰিয়েলছৰ ভিডিঅ' আপলোড কৰিছোঁ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত ভিডিঅ'ছ পাই যাব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম